পাৰিছে দেই ঘৰ ক'ত তোমাৰ মন্ত্ৰী বন্ধুসকল জানোনে বাৰু মই মানে আগতে ঘৰত মা দেউতাই যেতিয়া কৈছিলে ছোৱালী চাবৰ কাৰণে মই কৈছিলোঁ যে ধনী ঘৰৰ ছোৱালী নাচাবি অলপ দুখীয়া ঘৰৰ ছোৱালী চাবি দুখীয়া ঘৰৰ ছোৱালীয়ে সকলোখিনি কাম বুজি পায় বা সকলোখিনি কাম কৰিব পাৰে আৰু ঘৰখনৰ প্ৰত্যেকটো কামৰে তেহেঁতৰ আঁতিগুৰি মাৰে এটা কিছুমান মানে থাকে সিহঁতৰ মনত আৰু যদি ধনী ঘৰৰ ছোৱালী বিয়া পতা হয় তেতিয়াহ'লে তেহেঁতৰতো অন্য একো নাই সিহঁতে মাক বাপেকক পইচা দিছে খাইছে বৈছে আৰু পিছত যেতিয়া এখন ঘৰ ধৰিবলগীয়া হয় তেহেঁতৰ পৰা বহুতখিনি অসুবিধাৰ সন্মুখীন হ'বলগীয়া কেতিয়াবা ঘৰ ভাগি যোৱাও চান্স থাকে আৰু ধৰা আমি যদি দুখীয়া মানুহ আমি খেতিয়ক মানুহ আৰু ধনী ঘৰৰ ছোৱালী এজনী ইমান কষ্ট কৰিবও নিবিচাৰে আৰু কেতিয়াবা গৈ চপনীয়াও হ'বগৈলগীয়া হ'ব পাৰে সেইকাৰণে ই যেন দেখিছেনে দুখীয়া ঘৰৰ ছোৱালী এজনী বিয়া পতাই আনি থৈছোঁ সেইকাৰণে মোৰ লগত সমানে সমানে খেতিত কাম কৰি বলে পথাৰত আহে চ' আই এম হেপ্পী থেংক ইউ সকলোৱে যাতে ভিডিঅ'বিলাক চাই লাইক এটা মাৰিব কমেণ্ট এটা কৰিব আৰু লগতে পেজখন ফ'ল' কৰিব নাপাহৰিব ধন্যবাদ সকল মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এয়া হ'ল সৰিয়হনি আহি যেতিয়া সৰিয়হৰ মৰণা মাৰিবলৈ সেয়া বিশেষকৈ সৰিয়হ গোটাই আছে আৰু মই এয়া বেক চাইডে মৰণা পাতি আছোঁ নেটত কাইলৈ মৰণা মাৰিব লাগিব সৰিয়হৰ আৰু সেইকাৰণে আজি আহিলোঁ পথাৰলৈ এইখনেই হ'ল আমাৰ বৃন্দাবনৰ মাজত আগতে শ্ৰীকৃষ্ণক বিচাৰি গোপীসকল বলিয়া হৈ থাকে আৰু এতিয়া বৃন্দাবনৰ মাজত খেতি বিচাৰি এতিয়া খেতিয়কসকল পগলা হৈ ঘূৰি ফুৰিছে চ' আপোনালোকে ভিডিঅ'বিলাক চাব ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে দেৱজিৎ ভিয়া নামৰ পেজখন ফ'ল' কৰিব নাপাহৰিব আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকৈ বৰষুণৰ আগত শিল পৰিলে এয়া শিল পৰি কিছুমান অলপ নষ্ট কৰিলে পাতালিবিলাক থকা জেগাই জেগাই সৰিয়হবিলাক কিছু পৰি গজি গ'ল আৰু ইমান এটা বেয়াও হোৱা নাই আৰু বাকী কাষতে এয়া সৰিয়হ মুঠা কৰিছে সৰিয়হ মাৰিবৰ কাৰণে আৰু বাকী আমাতকৈ ভাল হৈছে সৰিয়হ সেইখিনি আমাৰখিনি অলপ অকৰা বেছি কাৰণে অকৰাটো বেছি হৈ যায় সেইখিনি কেনেকৈ নিবাৰণ কৰিব পৰা হয় পোৱা নাই আজিলৈকে বহুত চেষ্টা কৰিছোঁ হাল বাই দিয়া হৈছে কাটি দিয়াও হৈছে কিন্তু তথাপিও এই অগৰাখিনি নিবাৰণ কৰিবলৈ অসমৰ্থ সকলো তাতে এজোপা দুজোপা হৈ সেই এজোপা দুজোপা বাই বহুতখিনি অগৰা হৈ যায়গৈ কিন্তু কেনেকৈ নিবাৰণ কৰিব পৰা হয় আপোনালোকে জানে যদি এবাৰ জনাবচোন কমেণ্ট কৰি জনাব পেলাই সৰিয়হৰ মৰণাটো প্ৰথমতে পাতি লোৱা হয় তাৰপিছত জাৰিৰ কাৰণে সৰিয়হ মুঠাবিলাক লগাই দিয়া হয় সৰিয়হ পদালিখিনি গোটাই থকা হৈছে আৰু সৰিয়হ পদালিখিনি গোটালে আমি মুঠা পোনাত বা কঢ়িয়াই অনাত সুবিধা হয় কিয়নো এটা এটাকৈ সৰিয়হ পদালিবিলাক যেনেকৈ এতিয়া পৰি আছে সেইখিনি বুটলি নিয়ালে কিছু টাইমৰ প্ৰয়োজন হৈ যায় এনেকৈ যদি গোটাই লোৱা হয় তেতিয়াহ'লে আমাৰ কামটো অলপ সুবিধাজনক হয় সেইকাৰণে মানুহজনীক লৈ আহিলোঁ এই সৰিয়হৰ পদালিবিলাক গোটাই দিবলৈ সৰিয়হ পদালিটোকে পাতলে মানুহজন দেখিছেনে ৰাপিয়ে পেলাম নেকি সৰিয়হ পদালিৰ লগতে আজি পুৰা আকৌ হাঁহিছে চা